নমস্কাৰ। মই আপোনালোকৰ মাজলৈ এই সাপ্তাহিক ৰাশিফলটো আগবঢ়াই দিছোঁ 11 আগষ্টৰ পৰা 17 আগষ্ট পৰ্যন্ত। প্ৰথমেই আহিব মেঘ ৰাশি। মেঘ ৰাশিৰ সপ্তাহটো শৰীৰ উঠা নমা কৰি থাকিব। আপোনাৰ উত্তেজনা বাঢ়িব, ভ্ৰমণ চাই চিতি কৰিব। হঠটোৱে এই সপ্তাহত আপোনাক অসুবিধা দিব পাৰে, এই ক্ষেত্ৰত সাৱধান হ'ব। ব্যৱসায়ত ভাল দেখা গৈছে। দাম্পত্য জীৱনত চাপ দেখা গৈছে। সন্তানৰ ঠিকেই আছে, শত্ৰু বাঢ়িছে, আপুনি চাই চিতি চলিব। আপুনি অকলে চাপ নল'ব। আইনী কৰ্মত জামালা দেখাই আছে। প্ৰেমত ভালেই। এতিয়া আহিব বৃষ ৰাশি। বৃষ ৰাশিৰ লোকসকলৰ সপ্তাহটোত শৰীৰ ভাল দেখাইছে। বৃষ ৰাশিৰ জাতক জাতিকাৰ সপ্তাহটোত শৰীৰ ভাল দেখাইছে, কিন্তু খৰচ বাঢ়িব। দূৰ ভ্ৰমণত সাফল্য, সকলোৰে সৈতে সম্পৰ্ক আপুনি ভাল ৰাখক। আপোনাৰ কনফিডেন্স লেভেল বাঢ়িব। ব্যৱসায়ত ভাল দেখা গৈছে। প্ৰেমত চাপ আছে। সন্তানৰ ওপৰত নজৰ ৰাখিব। বাদ বিবাদ তৰ্ক বিতৰ্ক নকৰিব। কোনো আপুনি লোভত নপৰিব। ওপৰ মহলৰ সৈতে যোগাযোগ ৰাখক, ভ্ৰমণ কৰিব পাৰিব। এতিয়া আহিব মিথুন ৰাশি। মিথুন ৰাশিৰ লোকসকলৰ এই সপ্তাহ সাৱধানে চাই চিতি চলিব। আপোনাৰ চিকিৎসাৰ খৰচ বাঢ়িব। ভ্ৰমণ ভাল বুলি বৰ ক'ব নোৱাৰি। আপুনি কোনো ভুল সিদ্ধান্ত লোৱা দেখা গৈছে। আপোনাৰ দায়িত্ব বাঢ়িব। দাম্পত্যত বৰ ভাল দেখা নাযায়। বন্ধু ভাগ্য অৱশ্যে ভাল। আইনী চিন্তা, পৰিবাৰৰ মানুহৰ সৈতে এই বিষয়ত মনোমালিন্য দেখা গৈছে। লোকৰ জামালা লৈ আপুনি মূৰ নঘমাব। উপযুক্ত স্থানে আপুনি উপযুক্ত কথা ক'লে আপোনাক এই সপ্তাহত জিকাব। অভাৰ কনফিডেন্স আপুনি নেদেখাব। সকলো কৰ্মত পইচাই সকলো কাম কৰিব পাৰিম বুলি আপুনি নেভাবিব। এই ক্ষেত্ৰত চাই চিতি ভাবি ল'ব। এতিয়া আহিব কৰ্কট ৰাশি। কৰ্কট ৰাশিৰ লোকসকলৰ ক্ষেত্ৰত টকা পইচা বিনিয়োগ এই সপ্তাহত নকৰিব। শৰীৰৰ ভাল দেখা গৈছে। শত্ৰুৰ দমন কৰাৰ উপযুক্ত সপ্তাহ হিচাপে গণ্য কৰক। শত্ৰুৱে বিমূৰত পেলোৱাৰ চেষ্টা কৰিব পাৰে, চাই চিতি চলিব। দাম্পত্যত চাপ দেখা গৈছে। প্ৰেমত সাফল্য, সন্তান অবাধ্য দেখা গৈছে। গোপনীয়তাৰে যিকোনো কাম কৰিব। বেছি ঢাক ঢোল বজাই কাম নকৰিব। ডাঙৰৰ সহায় পাব। যিকোনো ধৰণৰ ৰিস্ক এই সপ্তাহত ল'ব পাৰিব। কথা বতৰাত মধুৰ হওক। এই সপ্তাহত আপোনাৰ লাভ হ'ব। এতিয়া আহিব সিংহ ৰাশি। সিংহ ৰাশিৰ এই সপ্তাহ পাৰিবাৰিক বিবাদ দেখাইছে। পৰিয়ালত এই ক্ষেত্ৰত মনোমালিন্য বহাৰ দেখা পোৱা গৈছে। শৰীৰ ভাল, ভ্ৰমণো ভাল দেখাইছে। পুৰণা কিবা যদি জামালা আছে তেন্তে এই ক্ষেত্ৰত সমাধানৰ এই সপ্তাহত আপুনি ৰাস্তা বিচাৰি পাব আৰু সমাধান হ'ব। চাকৰিৰ ক্ষেত্ৰত ভাল দেখা গৈছে। সন্তানক লৈ ভোগান্তি দেখা গৈছে। বিদ্যাত ভালেই। মুখৰ কথা ভাবি চিন্তি ক'ব, কাৰোবাক ক'বলগীয়া থাকিলে। হিচাপ নিকাচ আদি ভাল ধৰণে লেনদেন আদিত কৰিব। যিকোনো জামেলা থাকিলে এই সপ্তাহত মুক্তি পোৱাৰ সম্ভাৱনা প্ৰবল। এতিয়া আহিব কন্যা ৰাশি। কন্যা ৰাশিৰ এই সপ্তাহ নানা জামালাই মাথা আপোনাৰ গৰম কৰিব। শৰীৰ ভাল,
সন্তানৰ সুখ পাব। অৰ্থৰ নাটনি দেখাইছে। সন্দেহ, ভুল বুজাবুজি আদিৰ পৰা আঁতৰি থাকক। যিকোনো ক্ষেত্ৰতে ঘপককৈ মাথা গৰম নকৰিব। দাম্পত্যত ভাল। লোকৰ ঝামেলাত এই সপ্তাহত নোসোমাব। বন্ধু, প্ৰেম আদি বৰ ভাল নহয় সপ্তাহটো। আইনৰ কাম আদিত বৰ ভাল দেখা নাযায়। আনে আপোনাক মিঠা কথা কৈ পিছফালৰ পৰা চুৰি মাৰিব পাৰে। এই ক্ষেত্ৰতো সাৱধান হ'ব। আনক ব্যৱহাৰ কৰিবলৈ আপুনি যিকোনো কামত চেষ্টা নকৰিব। যিকোনো কামত আপুনি মানসিকভাৱে শক্তিশালী হওক আৰু চাপ আপুনি কমাবলৈ চেষ্টা কৰক। এতিয়া আহিব তুলা ৰাশি। তুলা ৰাশিৰ এই সপ্তাহত শৰীৰ বৰ ভাল দেখা নাযায়। অৰ্থ ব্যয় আপোনাৰ বঢ়াৰ সম্ভাৱনা প্ৰবল। প্ৰেমত এই সপ্তাহত ভাল। বন্ধু ভাগ্যও ভাল দেখাইছে, কিন্তু দাম্পত্য জীৱনত চাপ দেখা গৈছে। সন্তানক লক্ষ্য ৰাখক। ব্যৱসায়ত ভালেই। এতিয়া আহিব বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশিৰ লোকসকলৰ শৰীৰ ভাল দেখা গৈছে সপ্তাহটোত। ভ্ৰমণো ভাল দেখা গৈছে। যিকোনো পুৰণি কিবা প্ৰব্লেম থাকিলে এই সপ্তাহটোত খতম কৰক, সমাধা হ'ব। মানসিক চাপ কমাব। প্ৰেমত কিন্তু সাৱধান, কাৰণ আপুনি প্ৰেমত প্ৰতাৰণাৰ চিকাৰ হ'ব। সন্তানৰ লক্ষ্য ৰাখিব। এতিয়া আহিব ধনু ৰাশি। ধনু ৰাশিৰ লোকসকলৰ শৰীৰ ভাল। আয় উন্নতি বাঢ়িব এই সপ্তাহত। মুখ খুলিব। শত্ৰু আপোনাৰ সন্মুখত দমন হ'ব। দাম্পত্যত ভাল দেখা গৈছে। মাটি বাৰী সা সম্পত্তিক লৈ চিন্তা বাঢ়িব। পাৰিবাৰিকত চাপ দেখা গৈছে। এই সপ্তাহত আপুনি কাৰোবাক কিবা কথা ক'বলগীয়া থাকিলে ক'ব পাৰিব আৰু উচিত জবাব দিব পাৰিব। কৰ্মক্ষেত্ৰত আপোনাৰ মনোযোগ বঢ়াওক। ভাগ্য কিন্তু এই সপ্তাহত আপোনাৰ উঠা নমা কৰি থাকিব। এই ক্ষেত্ৰত আপুনি বাধা উফৰাই আগবাঢ়ক, সফল হ'ব। এতিয়া আহিব মকৰ ৰাশি। মকৰ ৰাশিৰ লোকসকলৰ সপ্তাহটো সাৱধানে থকা অত্যন্ত জৰুৰী। শৰীৰ ভাল, কিন্তু টকা পইচাৰ অভাৱ দেখা গৈছে। কোনো পুৰণি ডাঙৰ যদি ঝামেলা আছে, এই ক্ষেত্ৰত সাৱধান হ'ব। ব্যৱসায়ত ভাল। জনসমাগম আপোনাৰ বাবে বৰ ভাল নহয় এই সপ্তাহটো। আনক উপদেশ নিদিব। কোনো লোকে আপোনাক বিপদত পেলাই আঁতৰি দিব। এই ক্ষেত্ৰত আপুনি সাৱধান হ'ব। আপোনাৰ কোনো কৰ্ম সম্পত্তি আনে হয়তো হস্তগত কৰাৰ চেষ্টা কৰিব পাৰে। সপ্তাহটোত সতৰ্ক হ'ব। এইবাৰ আহিব কুম্ভ ৰাশি। কুম্ভ ৰাশিৰ লোকসকলৰ শৰীৰ ভাল দেখা গৈছে। কোনো পুৰণি প্ৰব্লেম সমাধা কৰক, সমাধা হ'ব। দাম্পত্যটো ভাল। সন্তান কিন্তু অবাধ্য দেখাইছে। ৰিস্ক এই সপ্তাহত নল'ব। কাৰো ডাঙৰ অশান্তি হ'ব পাৰে এই সপ্তাহত, সাৱধান হ'ব। চিন্তা চৰ্চা কমকৈ কৰক। মানসিক শক্তি বঢ়াওক। এতিয়া জানো আহক মীন ৰাশি। মীন ৰাশিৰ লোকসকলৰ শৰীৰ পৰিবাৰৰ ভাল দেখাইছে। যিকোনো কামত সুযোগ বিচাৰক, এই সপ্তাহত সুযোগ পাব আপুনি। প্ৰেমত ভালেই। আইনৰ দিশটো ভাল দেখাইছে। পাৰিবাৰিকতো ভালেই দেখা গৈছে। এই সপ্তাহত শত্ৰু দমন হ'ব। আপুনি যিকোনো কৰ্মত সাফল্য পাব। বিদ্যাৰ্থীসকলৰো ভাল দেখা গৈছে। টকা পইচা চাই চিতি খৰচ কৰিব, নহ'লে অৰ্থৰ নাটনি হ'ব পাৰে। ধন্যবাদ।